গাইছ মানে কথা এটা হ'ল দেই, কালি মই যে যোৱাকালি মানে লগৰ এজনীয়ে মোক থাকিবলৈ নিবলৈ আহিলে সিহঁতৰ ঘৰত, গ'লোঁ আৰু ময়ো। তাৰপিছত নিবলৈ আহিছে সেইকাৰণে গৈছোঁ। তাৰপিছতে ৰাতি কি হ'ল, একদম তাই শুই আছে, একেটা ৰুমতে মাকো শুই আছে দেই। তাৰপিছত ইমান ফুচফুচাই কথা পাতি আছে। তাৰপিছত মই একদম তাইক মানে এনেকৈ খোজ মাৰি দিছোঁ নহয়, খোজ মাৰি দিছোঁ। তাক কৈছোঁ মানে কি ইমান ফুচফুচাই কথা পাতি আছ বোলো, হেৰি গালি দিব মায়ে বোলে, সেনেকৈ কৈছোঁ দেই। তাৰপিছত তাই কি কৈছে, বোলে মোৰ কথা জানেই বোলে, কথা পাতি থাকোঁ বোলে, হেৰি সি আমাৰ ঘৰলৈ আহি থাকে নহয় কৈছে দেই। তাৰপিছতে ধুনীয়াকৈ বুলি কৈছে, মই ভাবিছোঁ ই যে ভয় নকৰে চাগে দেই, সেনেকৈ বুলি ভাবিছোঁ। তাৰপিছত কৈছে সি তাৰ বোলে চাকৰি আছে বোলে, হেৰি মই বোলে মাৰ আগতে কথা পাতি থাকোঁ, একোৱে নকয় মায়ে, সেনেকৈ বুলি কৈছে আৰু। তাৰপিছতে মোৰ মানে ভাবিছোঁ আৰু দেই, সি বোলো চাকৰি আছে কাৰণেই বোলো একদম কথা পাতিব দিয়ে মাকে বোলো। মোক ভাবিছোঁ মই ঘৰত হ'ব লাগিছিলে মোবাইলটো মই ভয়তে চাইলেণ্ট কৰি কিনে শুই থাকোঁ। তাই আকৌ একদম বিপৰীত মানে, ইমানেই মানে একদম ভয় চয় নকৰে, একদম লোকে কথা পাতি থাকে ইমান ধুনীয়াকৈ, একদম ফুচফুচাই কথা পাতি থাকে। ইমান অশান্তি লাগিছে ৰাতিখন।